নমস্কাৰ, মই জ্যোতিষী অৰ্ণৱৰঞ্জন শৰ্মা। মই এষ্ট্ৰলাইভ আছামৰ মাহেকীয়া ৰাশিফললৈ স্বাগতম জনাইছোঁ। মে' মাহৰ মেঘ ৰাশিৰ জাতক জাতিকৰ ৰাশিফলৰ বিষয়ে ক'বলৈ ওলাইছোঁ। মে' মাহটো এই মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে শুভ ফল লাভ কৰিব। বিশেষকৈ ৰাহু একাদশত থকাৰ বাবে তেওঁলোকৰ ধন টকা পইচা কিছু উপাৰ্জন হ'ব। আৰু দ্বাদশত শনি যিহেতু আছে, তেওঁলোকৰ এই মে' মাহটোত চাৰাচাতিৰ প্ৰভাৱ চলি আছে আৰু চাৰাচাতিৰ কাৰণে তেওঁলোকে শনিৰ প্ৰতিকাৰ কৰিব লাগিব। শনিবাৰ এটাত প্ৰতিকাৰখিনি কৰিব পাৰিলে ভাল। শুভ নক্ষত্ৰ তিথি বাৰ চাই শনিবাৰত প্ৰতিকাৰটো দৰকাৰ আৰু তেওঁলোকৰ যথেষ্টখিনি উপাৰ্জন হ'ব। আৰু মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেম প্ৰণয়ত কিছু সমস্যা আছে, বাধা আছে। গতিকে তেওঁলোকৰ হয়তো প্ৰেম প্ৰণয় এইবোৰ বাধা হ'ব পাৰে। তেওঁ পৰিয়ালৰ লগত মোটামুটি ঠিকেই থাকিব। আৰু মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো মোটামুটি ঠিকেই দেখা যায়। আৰু গুৰুত্বপূৰ্ণ কেইটামান 1 মে'ত বুদ্ধদেৱৰ তিথি আছে এই মে' মাহতে। এইটো বুদ্ধ পূৰ্ণিমা আহি আছে। আৰু 16 মে'ত অমাৱস্যা তিথি আছে। আমি অমাৱস্যা তিথি জাতক জাতিকাসকলে পালন কৰিব পাৰে। 27 মে'ত বুধবাৰ পৰিছে, সেইদিনাখন বকৰীদ আছে, ইছলামসকলৰ পবিত্ৰ উৎসৱ। আৰু লগতে জৱাহৰলাল নেহৰুৰ সেইদিনাখন মৃত্যু তিথি পৰিছে। কেইটামান উল্লেখযোগ্য কথাও মই কৈছোঁ। আৰু 31 মে'ৰ দিনাখন দেওবাৰ পৰিছে, সেইদিনাখন পূৰ্ণিমা তিথি আছে। পূৰ্ণিমা পালন কৰিব পাৰে। পূৰ্ণিমা তিথিৰ যিখিনি দৰকাৰ পালন কৰিবলৈ সেইখিনি পাৰে। এইখিনি আছিলে আজি মেঘ ৰাশিৰ। এইবাৰ আহিছোঁ মই বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ মে' মাহটো কিদৰে যাব, কেনেধৰণে কি প্ৰতিকাৰ কৰিব লাগিব। বৃষ ৰাশিৰ অধিপতি হ'ল শুক্ৰ। এই মাহটো বিশেষভাৱে শুভ। এই ৰাশিৰ অধিপতি হ'ল শুক্ৰ। বৰ্তমান শুক্ৰ স্বগৃহে অৱস্থান কৰিছে আৰু 15 মে'ত মিথুনলৈ যাব। বুধ আকৌ 15 মে'ত বৃষ ৰাশিলৈ আহিব। গতিকে শনিৰ দৃষ্টি আছে ৰাশিৰ ওপৰত। গতিকে কিছু পৰিমাণে তেওঁলোকৰ বেমাৰ আজাৰ বা অন্যান্য সমস্যা কিছুমান সৃষ্টি হ'ব পাৰে। গতিকে সাৱধানে চলাটো উচিত। আৰু বিদ্যাৰ্থীসকলৰ কাৰণে ভাল। শনিৰ যি দৃষ্টি আছে বিদ্যাৰ্থীসকলৰ কাৰণে ভাল। আৰু বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ তেওঁলোকৰ আকস্মিক ধন উপাৰ্জনৰ হয়তো হ'ব পাৰে। আৰু বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ যিহেতু ধন বৃহস্পতি যিহেতু ধনস্থানত আছে, গতিকে তেওঁলোকৰ ধন টকা পইচা যথেষ্ট পৰিমাণে আহিব। সেই অনুপাতে কিছু খৰচো হ'ব। আৰু তেওঁলোকৰ আকস্মিক ধনপ্ৰাপ্তিৰ যোগ দেখা যায়। আৰু বৃষ ৰাশি দ্বাদশত ৰবি বুধ আছে যিহেতু আপ টু 16 মে'লৈ ভাল। আৰু বৃষ ৰাশিৰ একাদশত শনিটো আছে। গতিকে সেই অনুপাতে শনি তেওঁলোকক ভাল ফল দিব আৰু নতুন নতুন ইনকামৰ পথ সুগম কৰিব। আয় উপাৰ্জন যথেষ্টখিনি কৰিব পাৰিব। দ্বিতীয়ত বৃহস্পতিয়ে ধন সম্পদ বৃদ্ধি কৰাব। চতুৰ্থত কেতু যিহেতু আছে, তেওঁলোকৰ পৰিয়ালৰ পৰা অকণমান বিচ্ছিন্ন হ'ব পাৰে। গতিকে অকণমান সাৱধানে চলা ভাল। বাক বিতণ্ডাত নোযোৱাই ভাল পৰিয়ালৰ লগত। দশমত ৰাহুৱে কৰ্মস্থানৰ পৰিৱৰ্তন কৰিব পাৰে। ৰাহু যিহেতু দশমত বহি আছে আৰু অকস্মাত লাভ তেওঁলোকৰ হয়তো হ'ব পাৰে। আৰু 3, 4, 5 যিহেতু বৃষ ৰাশিৰ 3টা নক্ষত্ৰ। 3 নম্বৰটো হ'ল কৃতিকা নক্ষত্ৰ, 4টো ৰোহিণী নক্ষত্ৰ, 5টো মৃগশিৰা নক্ষত্ৰ। চক্ৰে পৰিছে ফলং দৰিদ্ৰতা। গতিকে এই বৃষ ৰাশিৰ জাতক জাতিকাসকলে নক্ষত্ৰ অনুযায়ী তেওঁলোকৰ বেয়া পৰিছে। গতিকে ৰাশিটো বৃষ ৰাশিৰ জাতক জাতিকাসকলে নক্ষত্ৰ অনুযায়ী যি কুপ্ৰভাৱ আছে, সেই কুপ্ৰভাৱৰ কাৰণে আমি তেওঁলোকক ছাতি দান দিবলৈ পৰামৰ্শ দিওঁ।
এবাৰ আহিছোঁ মই মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মোটামুটি এই মাহটো খুব ভাল দেখা যায়। এই ৰাশিৰ অধিপতি হ'ল বুধ। বৰ্তমান মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বুধাদিত্য যুগ চলি আছে। বুধাদিত্য যুগত তেওঁলোকে খুবেই ভাল ফল পাব, লাভ কৰিব। লগতে নক্ষত্ৰ অনুযায়ী কিছু অশুভ। মিথুনৰ যিহেতু ৰাশিৰ তৃতীয়ত কেতু বহি আছে, গতিকে ভাতৃৰ লগত বিৰোধ হ'ব পাৰে, গতিকে অকণমান সাৱধানে চলা ভাল। আৰু নৱমত ৰাহুৱে তেওঁলোকক মিথুন ৰাশিৰ জাতক জাতিকাসকলে বাহিৰৰ ঠাই বা বাহিৰৰ অঞ্চললৈ তেওঁলোকক কিবা কৰ্মক্ষেত্ৰত আগুৱাই নিব পাৰে, আৰু মঠ মন্দিৰ হয়তো দৰ্শন তেওঁলোকৰ হ'ব পাৰে এই মে' মাহত। আৰু দশমত তেওঁলোকৰ শনি বহি আছে, সেই সূত্ৰে কৰ্মৰ বা স্থানৰ পৰিৱৰ্তন হ'ব পাৰে আৰু নতুন কৰ্মপ্ৰাপ্তিও হ'ব পাৰে। আৰু যথেষ্টখিনি তেওঁলোকে ড্ৰেচিংলি কাম কৰিব পাৰিব। নক্ষত্ৰ মিথুন ৰাশিৰ নক্ষত্ৰ হ'ল 3টা 5, 6, 7। 5টো মৃগশিৰা নক্ষত্ৰ, 6টো আদ্ৰা নক্ষত্ৰ, 7টো পুনৰ্বসু নক্ষত্ৰ। 5 নম্বৰ নক্ষত্ৰ চক্ৰে, 6টো সমুদ্ৰৰ আৰু 7টো সমুদ্ৰে। চক্ৰত পৰিলে আমি ছাতি দিবলৈ পৰামৰ্শ দিওঁ, সমুদ্ৰত পৰিলে আমি শস্যদান দিবলৈ দিওঁ। আৰু শনিৰ যিহেতু দৃষ্টি আছে মিথুন ৰাশিৰ ওপৰত, গতিকে তেওঁলোকৰ ভাল বেয়া মিশ্ৰা মিশ্ৰিত ৰিজাল্ট পাব। আৰু মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ যিহেতু শনিৰ দৃষ্টি আছে কন্যা ৰাশিৰ ঘৰত, গতিকে তেওঁলোকৰ বিদ্যা শিক্ষাত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে তেওঁলোকে উপযুক্ত প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰিব। তাৰপিছত আমি ধনু ৰাশিত যিহেতু শনিৰ দৃষ্টি আছে, গতিকে তেওঁলোকৰ পাৰিবাৰিক স্থানটো সাৱধান। পাৰিবাৰিক স্থানত তেওঁলোকৰ পৰিয়ালৰ লগত ভালকৈ মিলা মিছি থাকিলে ভাল। বৃহস্পতিৰ দৃষ্টি যিহেতু লগ্নত বৃহস্পতি বহি আছে, তেওঁলোকৰ লগ্ন স্বাস্থ্য পাতি অলপ শক্তিশালী হ'ব আৰু তেওঁলোকৰ প্ৰেম প্ৰণয়বোৰত ভাল সুফল লাভ কৰিব। পাৰিবাৰিক স্থানটো কিছু পৰিমাণে ভাল দেখা যায় বৃহস্পতিৰ দৃষ্টিৰ বাবে। আৰু এটা জীৱযোগ সৃষ্টি হৈছে, জীৱযোগৰ ফল ভাল লাভ কৰিব আৰু তেওঁলোকে মোটামুটি তেওঁলোকৰ ভালেই দেখা যায়। ৰাহু মিথুন ৰাশিত ৰাহু কুম্ভ ৰাশিত বহি মিথুন ৰাশিত দৃষ্টি দিছে, আৰু তুলা ৰাশিত দৃষ্টি দিছে, আৰু সিংহ ৰাশিত দৃষ্টি দিছে, আৰু মীন ৰাশিত দৃষ্টি দিছে। গতিকে দৃষ্টিগোচৰ অনুযায়ী ৰাহুৱে কিছু ভাল ফল দিলেও পৰৱৰ্তী সময়ত কিছু অশুভ ফল সৃষ্টি কৰিব পাৰে, গতিকে সাৱধানে চলাটো ভাল। মঙলে মিথুন ৰাশিত দৃষ্টি দিয়াৰ কাৰণে বহুতখিনি অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আৰু কন্যা ৰাশি, তুলা ৰাশি, কৰ্কট আৰু বৃশ্চিক ৰাশিত মঙলৰ দৃষ্টি আছে, গতিকে মিশ্ৰা মিশ্ৰিত ফল লাভ কৰিব। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ অধিপতি হ'ল চন্দ্ৰ। নক্ষত্ৰ হ'ল 3টা 7, 8, 9। 7 নম্বৰ নক্ষত্ৰটো হ'ল পুনৰ্বসু নক্ষত্ৰ, 8টো হ'ল পুষ্যা নক্ষত্ৰ, 9 নম্বৰটো হ'ল অশ্লেষা নক্ষত্ৰ। বিশেষকৈ কৰ্কট ৰাশিৰ আমি যদি এভাৰেজ চাওঁ, তেওঁলোকৰ ৰাশিৰ নক্ষত্ৰ হিচাপে ভাল। খালি এটা নক্ষত্ৰ অকণমান সমস্যাৰ সৃষ্টি আছে, এইটো হ'ল 9 নম্বৰ নক্ষত্ৰ অশ্লেষা নক্ষত্ৰ। 7, 8 পুনৰ্বসু আৰু পুষ্যা নক্ষত্ৰৰ খুবেই ভাল। এভাৰেজ কৰ্কট ৰাশিৰ এই মে' মাহটো খুব মোটামুটি ভালেই যাব বুলি ধৰি ল'ব পাৰি। আৰু 9 নম্বৰ নক্ষত্ৰ অশ্লেষা নক্ষত্ৰ যিহেতু ধৰেণ্যায়ন পৰিছে, সেইটো ভাল। আৰু 7, 8 নক্ষত্ৰটো সমুদ্ৰত পৰিছে, সেইটো ফল ভাচনং, সেইটো বেয়াহে বৰঞ্চ, সেইটো বেয়া। গতিকে মোটামুটি এভাৰেজ কৰ্কট ৰাশিৰ থাকিব। আৰু সমুদ্ৰত পৰিলে আমি শস্যদান দিবলৈ কওঁ। আৰু শনিৰ যিহেতু দৃষ্টি আছে, গতিকে তেওঁলোকৰ আয় উপাৰ্জন কৰিব পাৰিব আৰু কিন্তু খৰচো হ'ব। আৰু বৃহস্পতিৰ দৃষ্টি যিহেতু তেওঁলোকৰ ভাল জেগাত দৃষ্টি আছে, গতিকে তেওঁলোকৰ ভাল কিছু পৰিমাণে ভাল যাব। মঙল মিথুন, কন্যা, তুলা আৰু কৰ্কট বৃশ্চিক ৰাশিত আছে, ভাল বেয়া মিশ্ৰিত ফল লাভ কৰিব। আৰু দ্বিতীয়ত তেওঁলোকৰ যিহেতু কেতু আছে, গতিকে পৰিয়ালৰ লগত কিছু কিছু কথাত মনোমালিন্য হ'ব পাৰে, কথা কওঁতে সাৱধান। ৰাহুৰ বাবে আকস্মিক হয়তো ধন লাভ হ'ব পাৰে, আৰু কিবা নতুন খবৰো আহিব পাৰে, তেওঁলোকৰ ভাল খবৰ হাতলৈ আহিব পাৰে। ধৰ্ম বা যাগযজ্ঞ আদি অনুষ্ঠানৰ
অনুষ্ঠান ঘৰত হ'ব পাৰে। কৰ্ম আগ্ৰাসীৰ ওপৰত হ'ব তেওঁলোকৰ ভাল, আয় উপাৰ্জন হ'ব আৰু খৰচৰ পৰিমাণো বাঢ়িব। ভ্ৰমণত কিছু খৰচ হ'ব পাৰে। আৰু পুনৰ বছৰ আৰু পুষ্যা নক্ষত্ৰ সমুদ্ৰত পৰিছে ফল ভাচনম, গতিকে এইটো দান দিব লাগে। আৰু অশ্লেষা ধৰণত পৰিছে, সেইটো ভাল। এভাৰেজ আমি কৰ্কট ৰাশিৰ এই মে' মাহটো মোটামুটি ভাল বুলি আমি ক'ব পাৰোঁ। বিশেষকৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কেতু লগত আছে, গতিকে তেওঁলোকৰ হয়তো কিবা গুপ্ত বেমাৰ আজাৰ হ'ব পাৰে আৰু কেতিয়াবা গুপ্ত শত্ৰুৰ আক্ৰমণৰ সন্মুখীন হ'ব পাৰে। গতিকে তেওঁলোকে কিছু পৰিমাণে সাৱধান হোৱা উচিত। আৰু সপ্তমত যিহেতু ৰাহু বহি আছে, তেওঁলোকৰ পাৰিবাৰিক ক্ষেত্ৰত কিছু ক্ষেত্ৰত মনোমালিন্য হ'ব পাৰে। গতিকে তেওঁলোকে অকণমান ভালকৈ থকাটো উচিত, যাতে তেওঁলোকৰ কোনো বাক বিতণ্ডা আদি নহয়। আৰু আকস্মিকভাৱে তেওঁলোকৰ কিবা ধন টকা পইচা হয়তো হাতলৈ আহিব পাৰে। আৰু তেওঁলোকে কামত আগ্ৰাসীৰ ওপৰত কাম কৰি ভাল পোৱা হ'ব আৰু আগ্ৰাসীৰ ওপৰত তেওঁলোকে কামখিনি কৰিবলৈ পাৰিব। আৰু তেওঁলোকৰ ভাল কৰ্মই দেখা যায়, কৰ্মত তেওঁলোকে সফলতা লাভ কৰিব। আৰু তেওঁলোকৰ নতুন চাকৰিয়ালসকলৰ চাকৰি অন্বেষণৰ যুগ আছে। আৰু বৃহস্পতি একাদশত বহি আছে, তেওঁলোকৰ এই মে' মাহটো খুবেই ভাল। মে' মাহটোত তেওঁলোকৰ সৰ্বদৃষ্ট ভংগ হৈ আছে আৰু লগতে তেওঁলোকৰ যথেষ্ট পৰিমাণে আয় উপাৰ্জনতো সক্ষম হ'ব। আৰু কিছু পৰিমাণে তেওঁলোকৰ ব্যয় হ'ব, গতিকে খৰচা আদি এইবোৰ কৰোঁতে অকণমান টানি চলিলে তেওঁলোকৰ ভাল হ'ব। এইবাৰ আহিছোঁ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ মে' মাহৰ বিষয়ে ক'বলৈ। মে' মাহত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো মোটামুটি তেওঁলোকৰ ভালেই দেখা যায়। আৰু কন্যা ৰাশিৰ অধিপতি হ'ল বুধ, নক্ষত্ৰ হ'ল 3টা 12, 13, 14। 12 নম্বৰ নক্ষত্ৰ হ'ল উত্তৰ ফাল্গুনী, 13 নম্বৰ নক্ষত্ৰটো হ'ল হস্তা নক্ষত্ৰ, 14টো হ'ল চিত্ৰা নক্ষত্ৰ। এতিয়া 12, 13, 14 ৰসাতলে পৰিছে নক্ষত্ৰ হিচাপে। এই মাহটো বৰ বিশেষ ভাল ফল তেওঁলোকে নাপাব, ফল মৰণং আছে। গতিকে প্ৰতিকাৰ হিচাপে তেওঁলোকক মই পৰামৰ্শ এটাই দিওঁ, ঘিউ চাউলৰ পূৰ্ণ কলহ আদিৰে দান দক্ষিণা কৰিব। তিথি বাৰ নক্ষত্ৰ চাই মেলি তেওঁলোকে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। আৰু বিশেষকৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শনিয়ে দৃষ্টি দি আছে বৃষ ৰাশিত। গতিকে তেওঁলোকৰ কিছু পৰিমাণে ধন উপাৰ্জন কৰিব পাৰিব আৰু খৰচা পাতিও তেওঁলোকৰ হ'ব। স্বাস্থ্যৰ কিন্তু কিছু ক্ষতি হ'ব পাৰে, সাৱধান। আৰু পৰিয়ালত ৰাহু মঙ্গলৰ দৃষ্টিয়ে কিছু ধন ক্ষতি কৰিব। ভাতৃস্থানটো তেওঁলোকৰ ভাল দেখা যায়, বিদ্যা বুদ্ধিত শুভ, প্ৰতিভাটো তেওঁলোকৰ মধ্যম দেখা যায়। আৰু শত্ৰু কিন্তু তেওঁলোকৰ নিৰ্মূল হ'ব। যদি শত্ৰুত আছে, তেওঁ শত্ৰুৱে গা কৰি উঠিব নোৱাৰে। পাৰিবাৰিক স্থান কিছু কষ্টকৰ হ'ব, গতিকে তেওঁলোকে উপযুক্ত বিধি বিধানেৰে প্ৰতিকাৰ কৰি গ'লে ভাল হ'ব। আকস্মিক ধনপ্ৰাপ্তি তেওঁলোকৰ হয়তো হ'ব পাৰে। ভাগ্যস্থান তেওঁলোকৰ খুবেই ভাল দেখা যায় আৰু শুভ কৰ্মৰ যুগ আছে। এইবাৰ আহিছোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে ক'বলৈ। মে' মাহৰ তুলা ৰাশিৰ অধিপতি হ'ল শুক্ৰ, নক্ষত্ৰ 3টা 14, 15, 16। 14 নম্বৰটো হ'ল চিত্ৰা নক্ষত্ৰ, 15টো হ'ল ছাতি নক্ষত্ৰ, 16টো হ'ল বিশাখা নক্ষত্ৰ। বিশেষকৈ এই মে' মাহ সাপেক্ষে 14 নম্বৰ যিটো চিত্ৰা নক্ষত্ৰ আছে, তেওঁলোকৰ সেইটো বেয়া ফল মৰণঙত পৰিছে ৰসাতল। গতিকে দান দক্ষিণা হিচাপে শস্য দি দিব পাৰে, যিকোনো শস্য হ'ব পাৰে, ধান মাহ কুঁহিয়াৰ এইবোৰ যিকোনো শস্যত পৰে। গতিকে তেওঁলোকে উপযুক্ত তিথি বাৰ নক্ষত্ৰ চাই তেওঁলোকে দান দক্ষিণাখিনি কৰিব পাৰে। স্বাস্থ্যৰ তেওঁলোকৰ কিছু ক্ষতি হ'ব, ধন ক্ষয় হ'ব পাৰে। ভাতৃস্থানটো ভাল, বিদ্যা বুদ্ধিত ভাল, প্ৰতিভা ঠিকেই দেখা যায়। মাতৃৰ অসুখ হ'ব পাৰে, সৰু সুৰা অসুখ হ'ব পাৰে, শত্ৰু নিস্তেজ হ'ব, পাৰিবাৰিক অশান্তি হ'ব পাৰে। সাৱধানে চলা উচিত।
সেইকাৰণে আৰু আকস্মিক অৰ্থলাভ তেওঁলোকৰ আছে। ভাগ্য ধৰ্ম আদিত তেওঁলোকৰ যথেষ্টখিনি ভাল। তেওঁলোকে দূৰলৈ ভ্ৰমণ কৰিব পাৰে, মঠ মন্দিৰবোৰ দৰ্শন কৰাৰ তেওঁলোকৰ সময় সুযোগ আহিব পাৰে। কৰ্মত ভাল, ভাতৃৰ লগত বিৰোধ হ'ব পাৰে, গতিকে সাৱধানে চলা উচিত। বাক বিতণ্ডা তৰ্ক আদি নোযোৱাই ভাল আৰু অৰ্থ ব্যয় হ'ব পাৰে। এই আছিল তুলা ৰাশিৰ বিষয়ে। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বিষয়ে ক'বলৈ। মে' মাহৰ বৃশ্চিক ৰাশিৰ নক্ষত্ৰ 3টা, 16, 17, 18। 16 নম্বৰ নক্ষত্ৰ বিশাখা নক্ষত্ৰ, 17 নম্বৰ নক্ষত্ৰটো অনুৰাধা নক্ষত্ৰ, 18 নম্বৰ নক্ষত্ৰটো জ্যেষ্ঠা নক্ষত্ৰ। বিশেষকৈ এই মে' মাহটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ মোটামুটি ভালেই দেখা যায়। 16, 17 দুটা নক্ষত্ৰ খুব ভাল। 18 নম্বৰ নক্ষত্ৰটো জ্যেষ্ঠা নক্ষত্ৰ বেয়া, নক্ষত্ৰটো অশুভ কিছু পৰিছে, ফল মানৱন্ধনক গগনে পৰিছে। গতিকে তেওঁলোকে প্ৰতিকাৰ হিচাপে ৰূপ সোণ, কাপোৰ তাম আদি এইবোৰ দান দক্ষিণা কৰিবলৈ কওঁ, তিথি বাৰ নক্ষত্ৰ চাই। আৰু তেওঁলোকৰ স্বাস্থ্য ঠিকে দেখা যায়, মধ্যম। ধন টকা পইচা আহিব আৰু পৰিয়ালৰ লগত তেওঁলোকৰ ভালেই চলিব। ভাতৃস্থান তেওঁলোকৰ মধ্যম দেখা যায়। বিদ্যা বুদ্ধিত ভাল, প্ৰযুক্তিবিদ্যা আদিত কিছু বাধা হ'ব পাৰে। শত্ৰুনাশ যোগ আছে তেওঁলোকৰ। পৰিয়ালৰ ভাল, অৰ্থপ্ৰাপ্তি আকস্মিকভাৱে হয়তো হৈ যাব পাৰে। ধৰ্মৰ প্ৰতি ভাল, ভাগ্য কিছু ভাল দেখা যায়। কৰ্ম বিচ্যুত হ'ব পাৰে। আয় উপাৰ্জন যথেষ্টখিনি তেওঁলোকৰ ভাল দেখা যায়, লাহে লাহে ভাললৈ আহিছে আৰু কিছু পৰিমাণে কিন্তু ব্যয় হ'ব। এই আছিল বৃশ্চিক ৰাশিৰ। এইবাৰ আহিছোঁ মে' মাহৰ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে ক'বলৈ। ধনু ৰাশিৰ অধিপতি হ'ল বৃহস্পতি। নক্ষত্ৰ 3টা, 19, 20, 21। 19 নম্বৰ নক্ষত্ৰ হ'ল মূলা নক্ষত্ৰ, 20 নম্বৰ নক্ষত্ৰ হ'ল পূৰ্বাষাঢ়া নক্ষত্ৰ, 21 নম্বৰ নক্ষত্ৰ হ'ল উত্তৰষাঢ়া নক্ষত্ৰ। বিশেষকৈ দুটা নক্ষত্ৰ 19, 20 এবাৰ বেয়া দেখা গৈছে, গগনে পৰিছে মানভঞ্জনত। গতিকে তেওঁলোকে দান দক্ষিণা কৰি দিলে নক্ষত্ৰ ফলৰ দুখ খণ্ডন হ'ব। বিশেষকৈ ধনু ৰাশিৰ স্বাস্থ্য ভালেই দেখা যায়, ধনস্থানটো খুব ভাল দেখা যায়। ছ'চিয়েল মিডিয়াত তেওঁলোকে যদি কামত আগবাঢ়িছে তেওঁলোকে আগবাঢ়িব পাৰিব, কামত যদি লাগিছে যথেষ্টখিনি আগবাঢ়িব পাৰিব। ভাতৃস্থান তেওঁলোকৰ শক্তিশালী হ'ব। বিদ্যা বুদ্ধিত কিছু বাধা আহিব পাৰে, প্ৰতিভা কিন্তু এনেই শক্তিশালী আছে তেওঁলোকৰ। শত্ৰুনাশ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত তেওঁলোকৰ ভাল, বেমাৰ আজাৰ হ'ব পাৰে। আধ্যাত্মিক ধ্যান ধাৰণাবোৰ বাঢ়ি যাব। কৰ্মত কিন্তু পৰিৱৰ্তন হ'ব পাৰে। আয় উপাৰ্জন যথেষ্টখিনি হ'ব। ব্যয় কিন্তু মিশ্ৰিত হোৱাৰ চান্স আছে। এইবাৰ আহিছোঁ মে' ৰাশিৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে ক'বলৈ। মকৰ ৰাশিৰ অধিপতি হ'ল শনি। নক্ষত্ৰ হ'ল 3টা, 21, 22, 23। 21 নম্বৰ নক্ষত্ৰটো হ'ল উত্তৰষাঢ়া নক্ষত্ৰ, 22 নম্বৰ নক্ষত্ৰ হ'ল শ্ৰৱণা নক্ষত্ৰ, 23 নম্বৰ নক্ষত্ৰ হ'ল ধনিষ্ঠা নক্ষত্ৰ। আৰু তিনিটা নক্ষত্ৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলে বিশেষভাৱে হ'ব। 3টা নক্ষত্ৰই ভাল কোৰেট পৰিছে। আৰু এই মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ঠিকেই দেখা যায়, মোটামুটি মধ্যম বুলি আমি ক'ব পাৰোঁ। টকা পইচা আহিব তেওঁলোকৰ হাতলৈ। ভাতৃস্থান মধ্যম, বিদ্যা বুদ্ধিত ভাল, প্ৰেমত মধ্যম আৰু তেওঁলোকৰ শত্ৰু থাকিলেও জ্ঞানী শত্ৰুহে থাকিব। পাৰিবাৰিক তেওঁলোকৰ ভাল, লটাৰীত কিন্তু ধনপ্ৰাপ্তিৰ যোগ আছে। ভাগ্য তেওঁলোকৰ ভালেই দেখা যায় আৰু লটাৰীত হয়তো অৰ্থপ্ৰাপ্তিৰ যোগ আছে। কৰ্মত ভাল, আয় উপাৰ্জন তেওঁলোকৰ হ'ব যথেষ্টখিনি। ব্যয় শুভ দেখা যায় আৰু শুভ কাৰ্যটো ব্যয় অধিক হ'ব। এইবাৰ আহিছোঁ মই মে' মাহৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে ক'বলৈ। কুম্ভ ৰাশিৰ অধিপতি হ'ল শনি। নক্ষত্ৰ হ'ল 3টা, 23, 24, 25। 23 নম্বৰটো নক্ষত্ৰ হ'ল ধনিষ্ঠা নক্ষত্ৰ, 24টো হ'ল শতভিক্ষা নক্ষত্ৰ, 25টো হ'ল পূৰ্বভাদ্ৰ নক্ষত্ৰ। আৰু 3টা নক্ষত্ৰই কুম্ভ ৰাশিৰ খুবেই ভাল, যদিও তেওঁলোকৰ চাৰাচাতি লাগি আছে। গতিকে কুম্ভ ৰাশিৰ অধিপতি শনি যিহেতু তেওঁলোকৰ নিজৰ অধিদেৱতা, গতিকে শনিয়ে তেওঁলোকক চাৰাচাতি থাকিলেও কিছু পৰিমাণে ভালো
দিশত লৈ যাব যদি তেওঁলোকে এটা ডিচিপ্লিন এৰিয়াত তেওঁলোকে থাকে নিজৰ কৰ্মৰাজি বা বিভিন্ন কাম কাজবোৰ যদি ভাল ধৰণে কৰি ৰাখে তেওঁলোকক শনিয়ে ভাল ফলে দিব বিশেষকৈ কুম্ভ ৰাশিৰ মেঘ ৰাশিত মঙ্গল বহি আছে গতিকে তেওঁলোকৰ কিছু পেটৰ অসুখ হ'ব পাৰে ধন ক্ষয় হ'ব পাৰে ভাতৃ শক্তিশালী হ'ব বিদ্যা বুদ্ধিত ভাল প্ৰতিভা প্ৰেম আদিত কিছু ভাল দেখা যায় শত্ৰু নিস্তেজে হ'ব সাংসাৰিক বিচ্ছেদ হ'ব পাৰে গতিকে কিছু পৰিমাণে সাৱধানে থকাটো ভাল আৰু আয় উপাৰ্জনৰ দিশটো যদি চাওঁ তেওঁলোকৰ ভালেই দেখা যায় ব্যয় তেওঁলোকৰ হ'ব কিছু পৰিমাণে তেওঁলোকৰ ব্যয় হ'ব মাহৰ মীন ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে ক'বলৈ মীন ৰাশিৰ অধিপতি হ'ল বৃহস্পতি নক্ষত্ৰ হ'ল 3টা 25 26 27 25 নম্বৰ নক্ষত্ৰ হ'ল পূৰ্বভাদ্ৰ নক্ষত্ৰ 26 নম্বৰ নক্ষত্ৰ হ'ল উত্তৰ ভাদ্ৰ নক্ষত্ৰ 27 নম্বৰটো ৰেৱতী নক্ষত্ৰ গতিকে এই মে মাহটো খুবেই ভাল মীন ৰাশিৰ জাতক জাতিকাসকলৰ যদিও চাৰে ছাতি লাগি আছে আৰু শনি চন্দ্ৰ একেলগে থাকি এটা বিঘযোগো সৃষ্টি হৈছে গতিকে কিছু অসুবিধা বা সমস্যাৰ সৃষ্টি হ'লেও উপযুক্ত বিধি বিধানৰে প্ৰতিকাৰ কৰিলে তেওঁলোকে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব মীন ৰাশিৰ জাতক জাতিকাসকলৰ শনিৰ চাৰে ছাতি চলি আছে কাৰণ তেওঁলোকে প্ৰতিকাৰখিনি কৰা উচিত শনিবাৰ এটাত কৰিলে ভাল তিথিবাৰ নক্ষত্ৰ চাই কৰিব পাৰে খৰচৰ মাত্ৰা তেওঁলোকৰ অধিক হ'ব পাৰে ভাতৃস্থান তেওঁলোকৰ শক্তিশালী দেখা যায় বিদ্যা বুদ্ধিত তেওঁলোকৰ খুব ভাল শত্ৰু তেওঁলোকৰ দুৰ্বল হ'ব আৰু খৰচৰ পৰিমাণ বাঢ়িব পাৰে গতিকে তেওঁলোকে হিচাপ নিকাচ কৰি চলাটো ভাল আৰু তেওঁলোকৰ অৰ্থ উপাৰ্জনৰ ক্ষেত্ৰত আগ্ৰাসীৰ ওপৰত তেওঁলোকে কাম কৰিব পাৰিব অৰ্থ উপাৰ্জন কৰিব পাৰিব কিন্তু অৰ্থ ক্ষয়ক্ষতিও হ'ব আৰু তেওঁলোকৰ ভাতৃসকল শক্তিশালী হ'ব লগতে আৰু ভাতৃস্থানটো খুবেই ভাল দেখা যায় আৰু বিভিন্ন যোগাযোগবোৰ আহিব পাৰে আৰু বিদ্যা বুদ্ধিখিনি যথেষ্টখিনি ভাল দেখা যায় আৰু পাণ্ডিত্যৰ যুগো আছে আৰু শত্ৰু নিস্তেজ হ'ব শত্ৰু তেওঁলোকৰ সংহাৰ হ'ব কেতু যেটো ষষ্ঠত বহি আছে গতিকে কেতুৱে সংহাৰীৰ ওপৰত ধাৰণ কৰে এই আছিল মে মাহৰ জাতক জাতিকাসকলৰ ৰাশিফলৰ গণনা আজিলৈ এৰিছোঁ ধন্যবাদ